সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 19 জুন। 19 জুনৰ ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকে শেষলৈকে চাই শেষলৈকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন গুৰু দক্ষিণা প্ৰাধিকৰণ আৰু এতিয়া যি কৰ্মচাৰী পৰিষদে তেওঁলোকৰ যি মৰগীয়া বানাচ, তো এইখিনিক লৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। তো সকলোখিনি আপোনালোকে চাব। শেষত আপোনালোকৰ লিখিব মন্তব্য কমেণ্টৰ জৰিয়তে। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ আপোনালোক চেনেলটোলৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্যমন্ত্ৰীলৈ আহ্বান। তো তেওঁলোকে আহ্বান কৰিছে, যি মৰগীয়া তেওঁলোকৰ বানাচ পাবলগীয়া হৈ আছিলে সেইখিনি আদায় দিবলৈ এতিয়ালৈকে তেওঁলোকে পোৱা নাই। আৰু এই ক্ষেত্ৰত তেওঁলোকে জনাইছে, যিহেতু আমি সময়মতে সেই সকলোবিলাক সুবিধা পাব লাগে। এতিয়া যেতিয়া নেকি এইবিলাক তেনেদৰে ঘোষণা কৰা হয়, ঘোষণা কৰাৰ পাছতে আমাক এইদৰে দিব লাগে। আৰু এতিয়া আমি যি আহ্বান জনাবলগীয়া হৈছে বা ক'বলগীয়া হৈছে, মুঠৰ ওপৰত এতিয়া কথাটো হ'ল কি, এই যি আমাৰ মৰগীয়া বানাচ, তো এইখিনি এতিয়া আমাক আদায় দিব লাগে অতি সোনকালে। কাৰণ কেলৈ যিটো ব্যৱস্থা কৰি দিয়া হৈছে, যেনেদৰে দিয়া হ'ব বুলি কৈছে সেইখিনি তেনেদৰে দিলে ভাল সময়মতে। আৰু এতিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্যমন্ত্ৰী মহোদয়লৈ তেওঁলোকে কি কৰিছে, আহ্বান জনাইছে যে মৰগীয়া বানাচটো সোনকালে আদায় দিব লাগে। নেক্সটটো খবৰ যদি চাওঁ, জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ অনুৰাগীৰ প্ৰতিক্ৰিয়া। তো এতিয়া গুৱাহাটীত যিটো ঘটনা হ'ল আপোনালোকে হয়তো সকলোখিনি কথা গমেই পাইছে। গুৱাহাটী পাৰ্পল চিটিৰ বাবে সেইখিনি সকলোখিনি ৰং কৰি থকা হৈছে। আৰু ৰং কৰি থকাৰ মাজতে যিহেতু জুবিন গাৰ্গৰ সকলোৱে আমি যদি চাওঁ তেনেহ'লে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত সেই ছবি দেখাই পাওঁ আমি, অংকন কৰে শিল্পীসকলে। তো এতিয়া এই ছবিখন যি মচি পেলোৱাক লৈ এতিয়া তেওঁলোকে অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়া হয়। আৰু পিছত সেইখিনি এতিয়া আপোনালোকেতো গমেই পাইছে কেনেদৰে এইখিনি এতিয়া মীমাংসা হৈছেগৈ। আৰু এই যি ছবি আকৌ পুনৰ অংকন কৰা হৈছে। তেতিয়া এই যি ছবিক লৈ তেওঁলোকে যিসকলে কাম কৰিছিলে মচি দিলে, তো তাক লৈ সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছিলে। এতিয়া যিজনে ছবিটো আঁকিছিলে মাৰ্চেল বৰুৱাই, তেওঁ কৈছে যে এতিয়া জুবিন গাৰ্গৰ ছবি অঁকাটো বিচৰা নাই প্ৰশাসনে, কিন্তু পিছৰ পৰ্যায়ত সকলোখিনি অঁকা দেখা গ'ল বা সেইখিনি আঁকিলে। এতিয়া প্ৰকৃততে সেইটো হ'ব নালাগে, মচি দিব নালাগে, থাকিবলৈ দিব লাগে। আৰু এতিয়া সেই পুনৰ আকৌ অংকন কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, জুবিন গাৰ্গৰ মৃত্যুৰ যি সাক্ষ্য প্ৰদান সেইখিনি চলিয়ে আছে। তো আপোনালোকে গম পায় এতিয়া জুবিন গাৰ্গৰ প্ৰকৃততে বিষয়টো কি হৈছিলে, তাত কি কেনেদৰে হ'বই পালে, এই আমি সকলোখিনিয়ে প্ৰকৃত খবৰটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। মুঠৰ ওপৰত দোষীয়ে শাস্তি পাব লাগিব। প্ৰথম কথা, যি দোষী আছে, যি দোষী আমি সেইখিনি সকলোৱে দেখি পিনি কৈছে যে দোষী কোন কি। মুঠৰ ওপৰত এতিয়া দোষীয়ে শাস্তি পাব লাগে, সেইখিনি আমি সকলোৱে কৈ আছে। নেক্সটটো খবৰ যদি চাওঁ, এতিয়া কেতিয়া হ্ৰাস পাব তেলৰ দাম। তো এতিয়া খাৰুৱা তেলৰ দাম, ইন্ধনৰ দাম কেতিয়া হ্ৰাস পাব, কেতিয়া কমিব, ইয়াক লৈ সকলোৱে ৰাইজে এতিয়া প্ৰশ্ন কৰিছে। তেতিয়া হৰমুজ প্ৰণালী চুক্তি সেইখিনি কৰাক লৈ, বা এতিয়া এনেকুৱা ধৰণৰ হৈছে নেকি যে সেইটো আওজনি লৈ যেন এই পেট্ৰল ডিজেলবিলাকৰ দাম বৃদ্ধি কৰি আছে নেকি এতিয়াও, যদি কমাব পৰা হৈছে। তো এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিছে তেওঁলোকে। মুঠৰ ওপৰত এতিয়া কৰা দেখা গৈছে যে এই পেট্ৰল ডিজেল আৰু গেছ এইবিলাকৰ দাম কমিব লাগে মুঠৰ ওপৰত। তো এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, 23 নম্বৰ কিস্তি অহা কাইলৈ আপোনালোকে পাব। তেতিয়া 20 তাৰিখে আপোনালোকে পাব। আজি আপোনালোকে চাই আছে 19 তাৰিখে ৰাতিপুৱা ভিডিঅ'টো, 20 তাৰিখে আপোনালোকৰ 2000 টকা পাব। যদি আপোনালোকে আজি এই সময়খিনি আছে, EKYCটো যদি আপোনালোকে কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে EKYCটো কৰি ল'ব। যদি EKYCটো নকৰে তেনেহ'লে আপোনালোকৰ বহুত বেছি অসুবিধাত পৰিব, যে আপোনালোকে এই 2000 টকাটো আপোনালোকে হয়তো সময়ত নাপাবলৈ আছে। তো সেইবাবে অতি সোনকালে EKYCটো আপোনালোকে কৰি লোৱাটো বহুত বেছি বাধ্যতামূলক। EKYCটো আপোনালোকে অতি সোনকালে কৰক। নেক্সট খবৰ হৈছে 30 জনকৈ ছাত্ৰ ছাত্ৰী থাকিলে বিদ্যালয় বন্ধ নহয়। এতিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। এতিয়া কোনে ক'লে আপোনালোকক, বা কোনে কৈছে এনেকুৱা ধৰণৰ কিছুমান খবৰবিলাক এনেকুৱা ধৰণৰ ওলাই থাকে যে ভাবিবই নোৱাৰি। এতিয়া আমিতো সেইখিনি বিচৰা নাই যে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থাকিলে আমি বন্ধ কৰি দিম। তো কিছুমান আমাৰ গাইডলাইন আছে, কিছুমান আমাৰ সেইখিনি গাইডলাইন অনুসৰি যিখিনি যেনেদৰে আমি বিচাৰি আছোঁ, বা যিখিনি যদি তেনেকুৱা ধৰণৰ গাইডলাইনৰ ভিতৰত পৰিছে সেই স্কুলবিলাক বন্ধ কৰি দিছোঁ। তো এই ক্ষেত্ৰত আৰু বহুত বেছি ক'বলগীয়া নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। আৰু এতিয়া শিক্ষা বিষয়টোৱে বা শিক্ষা দিশত অতি সোনকালে আমি গুৰুত্ব সহকাৰে কাম কৰিবলৈ চাম। সেয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত
অতি সোনকালে সেইখিনি কাৰ্যকৰী কৰা আগন্তুক যি বিধানসভা বাজেট অধিৱেশন ওলাবলৈ গৈ আছে তাতে তেওঁলোকৰ সেইখিনি আৰু যদি শিক্ষা বিভাগৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে শিক্ষাগুৰুসকলক এককালীন টকা দিয়াৰ কথা কৈছে। তো এই বিষয়খিনি আচলতে আমি শিক্ষা বিভাগত এবাৰ নিযুক্তিও সেইখিনি 50% হ'ব, যি 2 লাখ নিযুক্তি দিবলৈ গৈ আছোঁ। মুঠৰ আমি ঘপককৈ এখন বিদ্যালয় বন্ধ কৰি নিদিওঁ আৰু বহুতখিনি চালি জাৰি চাইহে আমি সেইখিনি কৰিছোঁ। এমালগেমেশ্যন কৰিব লাগিব যিসমূহ বিদ্যালয় কৰিব লাগে প্ৰকৃততে। নেক্সট খবৰ যদি চাওঁ, ভক্তৰ সমাগমেৰে উখল মাখল হিমাচল। তেতিয়া হয় যিহেতু অম্বুবাচীলৈ মাজত মাত্ৰ আৰু এটা দিন বুলি ক'ব পাৰি। তো এতিয়া আপোনালোকে গম পাইছে ভক্তৰ সমাগম হৈছে আৰু সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে। তো এতিয়া হয় ভক্তৰ সমাগমেৰে উখল মাখল হৈ পৰিছে হিমাচল। নেক্সট খবৰ যদি চাওঁ, আৰ্থিক সাহায্য পাব কৃষকসকলে বছৰি প্ৰায় 11,000 টকা। এতিয়া ফচল বীমাৰ জৰিয়তে বা আপোনালোকে কৃষক যদি হয়, প্ৰকৃত আপোনালোকে খেতিৰ সৈতে যদি জড়িত হয়, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত জনাইছে যে আপোনালোকে এই যি সাহায্য আপোনালোকে পাব, যাতে আপোনালোকে কৃষি খণ্ডটো অধিক আৰু উন্নতিকৰণৰ ফালে লৈ যাব পাৰে। কৃষি ক্ষেত্ৰত গুৰুত্ব আৰু সেইখিনি কৰা হৈছে। মুঠৰ ওপৰত এতিয়া কৃষকসকলে সেইখিনি 11,000 টকাকৈ পাব। আগন্তুক সময়ত কেনেদৰে কি কৰিব পাৰি এইখিনি বিষয়ৰ ওপৰত নিশ্চয় সেইখিনি নতুন আপডেট আহিলে নিশ্চয় আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে সেইখিনি ক'লোঁ আৰু আগন্তুক সময়ত খবৰ পাই থাকিলে আপোনালোকক জনাম এই কৃষকৰ 11,000 টকাৰ ক্ষেত্ৰত। নেক্সট খবৰ যদি চাওঁ, আমি কৃষকসকলক সহায় কৰিব লাগিব, পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে আমি কৃষকসকলক সহায় কৰিব লাগিব, যিকোনো যেনেকৈ নহওক আমি কৃষকসকলক সহায় কৰিব লাগিব। সহায় কৰাটো আমাৰ একমাত্ৰ কৰ্তব্য, আমি সহায় কৰি যাম বুলি এনেদৰে জনাইছে পীযুষ হাজৰিকা ডাঙৰীয়াই। নতুন চাকৰিৰ ক্ষেত্ৰত সেয়া আগন্তুক সময়ত সকলোখিনি নিৰ্ধাৰণ কৰা হ'ব। আগন্তুক কেনেদৰে কি কৰিব পাৰি সেইখিনি নতুন চাকৰি অতি সোনকালে ওলাবলৈ গৈ আছে। আৰু সেই যি 2 লাখ চাকৰিৰ ভিতৰত ADR গ্ৰেড 3 গ্ৰেড 4 সকলোখিনি থাকিব। আগন্তুক সময়ত গম পোৱা যাব। মুঠৰ ওপৰত এতিয়া ভাল খবৰসমূহ ওলাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকল এককালীন এতিয়া আগন্তুক যিহেতু জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া জুলাইৰ পৰা যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, তেতিয়া যিহেতু অনুষ্ঠিত হোৱাৰ লগে লগে সেই সকলোখিনি তাতে যাতে আগন্তুক 2026-27 বৰ্ষৰ বাবে যিটো বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈছে তাতে যাতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীনটো ধাৰ্য কৰে দিব লাগে। মুঠৰ ওপৰত প্ৰকৃতৰ ওপৰত এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ সেই প্ৰাপ্যটো পাব লাগে। কিয়নো আজি দীৰ্ঘদিন তেওঁলোকে সমস্যাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে কেনেকৈ তেনেকুৱা সেইখিনি চলিছে একমাত্ৰ তেওঁলোকেই জানে। মুঠৰ ওপৰত এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীনটো অতি সোনকালে পাব লাগে। তো আগন্তুক সময়ত খবৰসমূহ নিশ্চয় জনাম। আজি 19 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আপডেট চাবলৈ পায়। তো সেয়ে আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।